তেওঁ এদিনৰ কাৰণে নৰক ভুগিব লাগিব বাকী স্বৰ্গ এটা আপোনালোকে সিদ্ধান্ত লওক দুজনে কি কৰিব দুষ্টজনে ক'লে যে মইতো গোটেই নৰকতে থাকিব লাগিব গোটেই জীৱন এদিনহে স্বৰ্গ প্ৰথমতে মই স্বৰ্গ সুখটোকে লৈ চাব খুজিছো তাৰপিছত যি হয় তেওঁ এদিনৰ কাৰণে ইন্দ্ৰাদি ক্ষমতা সম্পন্ন স্বৰ্গ সুখ প্ৰদান এই যে এদিন তেওঁ ইন্দ্ৰৰ সম শক্তিবানেৰে স্বৰ্গ সুখ প্ৰাপ্তি কৰিলে সিদিনাখনে তেওঁ কি কৰিলে অনেক ধন সম্পত্তি দান কৰিলে যজ্ঞ কৰিলে পূজা কৰিলে ভগৱানৰ সাধনা কৰিলে সন্ত দেৱৰ্ষি মহৰ্ষিবিলাকক আমন্ত্ৰণ কৰি আনি তেওঁলোকক অধিক অধিক শুশ্ৰূষা কৰিলে এদিন কৰাৰ ফলত তেওঁৰ ইমান পুণ্য বাঢ়িলে যে এই যে তেওঁ নৰক ভঞ্জন কৰিব লগা আছিল সেইবিলাক চব নাই আৰু সন্তজনে ক'লে কি যে মইতো গোটেই জীৱন স্বৰ্গমুখতে অতিবাহিত কৰিব লাগিব এই এটা দিন নৰক গতিকে সেইটো দিন মই প্ৰথম ভোগ কৰিম তাৰপিছত আৰু তেওঁ প্ৰথম এটা মানে যোগ হিচাপে তেওঁ জন্ম দিলে যোগ তেজ পিয়া যোগ আৰু যোগ হিচাপে আহিয়ে পৃথিৱীত তেওঁ প্ৰথম দিনাই তেওঁ ধুনীয়া মানে গাই এগৰাকীৰ অৰণ্যত ৰক্ত পান কৰিলে সন্ত হৈও তেওঁৰ আত্মাই গৰু ৰক্ত পান কৰিলে যাৰ কাৰণে তেওঁ ৰৌ ৰৌ নৰকত আৰু পতিত হ'ব লাগিব দিনক দিন তেওঁ নৰকৰ সংখ্যা বাঢ়ি যাব কৰিছে যে তেওঁৰ স্বৰ্গসংসাৰ তেওঁৰ জীৱনত আটাইতকৈ ডাঙৰ কথা কি এই কথাটো কোৱাৰ প্ৰয়োজনীয়তা এইটোৱেই যে মানুহে মনুষ্য জীৱনত সৰ্বদা দুষ্টজনৰ সংগ পৰিত্যাগ কৰিব লাগে প্ৰয়োজনত তেওঁ অৰণ্যত যদি সিংহৰ হাতত যদি তেওঁৰ মৃত্যু হ'লহেঁতেন তেতিয়াহ'লে তেওঁৰ এইটো গতি নহ'লহেঁতেন কিন্তু একমাত্ৰ তেওঁৰ জীৱনৰ মোহৰ প্ৰতি মোহাচ্ছন্ন হৈ দুষ্টজনৰ গৃহত কটাই পেলাই দুষ্টৰ হাতে অন্ন গ্ৰহণ কৰাৰ ফলশ্ৰুতি পৰিণাম সেইকাৰণে ভগৱান কৃষ্ণই আদৰ্শ দিছে যে পুনৰ কাৰ্যত সম্পূৰ্ণ ব্যয়বহুল ব্যৱস্থাৰে কৰাৰ পিছতো তেওঁ দুৰ্যোধন দুঃশাসনৰ সুখ গ্ৰহণ নকৰি বিদুৰৰ দৰে দুখীৰ জীৱনতো তেওঁ এটা নিশা কটাই পিছদিনা তেওঁ ধাৰা কৰিলে দুষ্টজনৰ সংগ সৰ্বদা পৰিত্যাজ্য প্ৰভুপাল মনত ৰাখিব সন্তৰ সংগ সাধু সংগ জগতত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিসৰা পাঠন এই যিটো কৈছে যে গোবিন্দ ভজহু গোবিন্দ মূঢ় স্মৰহু গোবিন্দ মূঢ় অন্তকালে গোবিন্দেহে ৰাখি বন্ধ নৰাখিব দুক্ৰিয়কৰণে এই দুক্ৰিয়কৰণ শব্দটোৰ অৰ্থটো হ'ল কি যে ই এটা সংস্কৃত ব্যাকৰণ সূত্ৰ এজন ব্ৰাহ্মণ পণ্ডিতে তেওঁ উদাসীন ব্ৰাহ্মণ আছিলে ত্যাগী ব্ৰাহ্মণ আছিলে বিবাহ কৰা নাছিলে কিন্তু 80 বছৰৰ পিছত তেওঁৰ মনলৈ এটা ধাৰণা আহিল যে মই সংসাৰখন কৰাই ভাল এই বুলি তেওঁ বিবাহ কৰিবলৈ মন হ'ল 80 বছৰ বয়স সেই সময়ত এটা নিয়ম আছিল এইটো শংকৰাচাৰ্যৰ দিনৰ ঘটনা সেই সময়ত খুব কঠোৰ নিয়ম আছিল এইটোৱেই যে ব্ৰাহ্মণ পণ্ডিতসকলে যেতিয়া ব্ৰাহ্মণৰ কন্যা বিবাহ কৰাবৰ কাৰণে কন্যা চাবলৈ ঘৰলৈ যায় ছোৱালী চাবলৈ তেতিয়া ব্ৰাহ্মণৰ কন্যাবিলাকে ব্ৰাহ্মণ পুত্ৰবিলাকক ব্যাকৰণৰ সূত্ৰ সুধিছিল এখন কাপোৰৰ আঁৰৰ পৰা আৰু সেই ব্যাকৰণৰ সূত্ৰসমূহ যথোচিতভাৱে যদি উত্তৰ দিব পাৰে তেতিয়াহে তেওঁৰ লগত তেওঁ বিবাহ আছিল সেইকাৰণে পাণিনি আদি সকলো ব্যাকৰণৰ সূত্ৰ তেওঁলোকৰ কণ্ঠস্থ আছে ব্ৰাহ্মণ গুৰুকুলত এইটো বিখ্যাত কথাটো এইটোৱেই যে ব্ৰাহ্মণসকলে যিহেতু প্ৰবক্তা ৰূপে জীৱন অতিবাহিত কৰিব লাগিব যদি তেওঁ সূত্ৰই নাজানে সংস্কৃতে নাজানে দেৱভাষা যদি তেওঁ নাজানে শাস্ত্ৰৰে যদি জ্ঞান নাই তেওঁ কেনেকৈ মোক ৰাখিব পত্নী হয় সেইকাৰণে তেওঁ পুনৰ সূত্ৰসমূহ মানে আওৰাব ধৰিলে তাত দুক্ৰিয়কৰণ বুলি যিটো সূত্ৰ সেইটো সূত্ৰত তেওঁ দুক্ৰিয়কৰণ শব্দটো তেওঁৰ মুখত নুফুটা হ'ল কাৰণ তেওঁৰ দাঁত সৰি গৈছে 80 বছৰ পাৰ সেইকাৰণে তেওঁ দুক্ৰিয়কৰণ এনেকৈ বাৰে বাৰে ৰখি থাকিল দুক্ৰিয়কৰণ হেন সময়তে শংকৰাচাৰ্য সেইফালে যায় জগতগুৰু ভগৱান শংকৰাচাৰ্য যেতিয়া সেইফালে গুচি গ'ল
তেতিয়া তেওঁ সুধিলে যে এইজনৰ কি হৈছে ৰাৱণ বোলে এনেকুৱা এনেকুৱা কথা কৰিলে বিবাহ পাতিব সেইকাৰণে এইবিলাক বস্তু তেতিয়া শংকৰাচাৰ্য আহি তেওঁৰ আগত এটা শ্লোক মাতিছে ভজবু গোবিন্দ মুধ স্মৰণ গোবিন্দ মুধ ভজবু গোবিন্দ মুধ মতে অন্তকাহে গোবিন্দ মানে তেওঁ কোৱাৰ প্ৰয়োজনীয়তা এইটো আছিল যে তোমাক অন্তকালে গোবিন্দহে ৰক্ষা কৰিব তোমাক দুৰ্বৃয়কৰণে ৰক্ষা নকৰে তোমাৰ এতিয়া বয়স হৈছে এতিয়া তুমি আৰু বিয়াৰ কথাটো বাদ দিয়া সংসাৰৰ কথাটো বাদ দিয়া ইমান দিনটো কটালাই এনেকে এতিয়া তুমি আৰু দুৰ্বৃয়কৰণৰ সূত্ৰ মুখস্থ কৰি লাভ নাই তুমি ঈশ্বৰ সাধনা কৰা এইটোহে তোমাক ৰক্ষা কৰিব এই কথাটোকে মহাপুৰুষ মাধৱদেৱে নামঘোষালৈ লৈ আহিছে গতিকে মাধৱদেৱৰ অধ্যয়ন কিমান বিশাল আৰু পৰিকল্পিত আছে সেই বস্তু এই দুৰ্বৃয়কৰণে আপোনাক ৰাখিব নোৱাৰে কোনো বিদ্যাজনিক শিক্ষা সূত্ৰই আপোনাৰ জীৱনক ৰক্ষা কৰিব নোৱাৰে বিদ্যাজনিক আপোনাৰ জীৱনত প্ৰাপ্ত যি বিদ্যা শিক্ষাই আপোনাক এটা ভাল চাকৰি দিব আপোনাক জীৱন জীৱিকা দিব পাৰে কিন্তু আপোনাৰ জীৱনৰ যিটো পৰম সাধনাৰ প্ৰাপ্তি লৈ মনুষ্য জীৱনক সাৰ্থক কৰাৰ যিটো ব্যৱস্থা সেইটো কিন্তু দিব নোৱাৰে সেইটো আধ্যাত্মিক বিশ্ববিদ্যালয়হে দিব আধ্যাত্মিক বিশ্ববিদ্যালয় বেলেগ নহয় স্বয়ং ভাগৱত কাৰণ এই ভাগৱতক উদ্ধৱৰ আগত উদ্ধৱে সুধিছিল ভগৱান কাৰণ আজি আৰু আমি সেই পৰ্যায়লৈ যাবই নোৱাৰিম আমি সামৰিব লাগিব তেওঁ কৈছে যে হে প্ৰভু তুমি থাকোঁতেই এই জগতত ইমান আহুকা তুমি এতিয়া বৈকুণ্ঠ প্ৰায়ণ কৰিবলৈ লৈছা ইয়াৰ পিছত পৃথিৱীত কোনে ৰক্ষা কৰিব তেতিয়া প্ৰবিষ্টায়ম ভাগৱত মানৱে ভাগৱতৰ সাগৰত ভগৱান প্ৰবিষ্ট হৈছিলে সোমাইছিলে সেইকাৰণে কৈছে তেনায়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাত শ্ৰৱণাত পাঠত দৰ্শনাত পাপ আছে ভাগৱত শাস্ত্ৰ সেৱা কৰিলে সেৱনাত শ্ৰৱণাত শুনিলে আজি আপোনালোকে যেনেকৈ শ্ৰৱণ কৰিছে পাঠত কোনোবাই পাঠ কৰিলে দৰ্শনাত পাপ আছে যদি ভাগৱত দৰ্শনো কৰে দৰ্শন কৰি যদি তেওঁ অন্তঃকৰণে সেৱা লয় তাৰ পৰাও তেওঁৰ জীৱনৰ সৰ্বোচ্চ পাপ মুক্ত হ'ব একাদশ স্কন্ধতে এই কথা বৰ্ণন কৰিছে প্ৰভুসকল ভাগৱতক কেনেকৈ দৰ্শন কৰিব মানুহে কৃষ্ণৰ সমাজত আপোনালোকৰ ভাগৱত শোভাযাত্ৰা কৰে আপোনালোকে দেখিছে ভাগৱত শোভাযাত্ৰাটো হয় ইয়াত নহয় জানো ভাগৱত তিনিটা কাৰণত চৈতন্য হয় প্ৰভুসকল তিনিটা কাৰণত এগৰাকী শুদ্ধ সদাচাৰী নামী ভকতে যাৰ কোটি কোটি নামৰ সাধন আছে তেনেকুৱা নামী ভকতে যেতিয়া ক্ষীৰ ভাগৱত ধাৰণ কৰি গুৰু আসনত যিদিনাখন প্ৰতিষ্ঠা কৰি দিয়ে তেতিয়া ভাগৱতৰ প্ৰাণ প্ৰতিষ্ঠা নহ'লেতো মানুহে কিতাপৰ দোকানত থৈ দিয়া ভাগৱতকো এনেকে পইচা এটা দি চাকি গছ এনেকে জ্বলাই সেৱা কৰিব নকৰে নামঘৰলৈ আহিবই নালাগে বজাৰত বোলে মোৰতো সময় হৈছে গতিকে কিতাপৰ দোকান আছে আপোনাৰ ভাগৱত আছে বোলে আছে বোলে ক'ত বোলে কৰিলেও নকৰে নহয় কিয় নকৰে যে তাত থকা ভাগৱতসমূহক এনেই বিক্ৰীৰ কাৰণে ৰাখিছে তাত চৈতন্যময় মূৰ্তি হিচাপে ৰখা নাই চৈতন্যময় মূৰ্তি হিচাপে ভাগৱতসমূহ বহি থাকে গুৰু আসন সেইকাৰণে কোনোবাক প্ৰস্তাৱ কৰিলেই আপোনাক প্ৰস্তাৱ কৰা হ'ল আপুনি গুৰু আসন প্ৰতিষ্ঠা কৰিব লাগে বীৰদৰ্পে গৈ পেলাই প্ৰতিখন থৈ অহাটোকে প্ৰতিষ্ঠা বুলি নকয় ভাগৱত কোনে প্ৰতিষ্ঠা কৰিব সেই ব্যক্তিজনৰ সেই ভাগৱত প্ৰতিষ্ঠা কৰাৰ পাত্ৰতা আছে নে নাই তাক ধ্যান কৰিব লাগিব তেওঁৰ আহাৰ বিহাৰ শুদ্ধ হয়নে নহয় সদাচাৰী হয়নে নহয় নিয়মিত তেওঁ গুৰু সেৱা কৰে নে নকৰে কৃষ্ণ কথাৰে তেওঁ সমৃদ্ধ হয়নে নহয় ভগৱানৰ মূৰ্তিক তেওঁ জীৱনত সৰ্বদা ধ্যান কৰি পাইছেনে নাই তেনেকৈ এগৰাকী শুদ্ধ সদাচাৰী ভক্তৰ ক্ষীৰত উঠি যেতিয়া ভাগৱত লৈ গুৰু আসন প্ৰতিষ্ঠা হয় তেতিয়াহে ভাগৱত চৈতন্য ৰূপে বিদ্যমান হৈ থাকিব আৰু সেই গুৰু আসনত আহি যিসকলে সেৱা সৎকাৰ কৰিব তাৰ পৰা কৃপা লাভ তেতিয়া ভাগৱত দুই যেতিয়া কোনো শুদ্ধ সদাচাৰী ভকতৰ